Information Technology, in short, NILET, a premier institution under the Ministry of Electronics and Information Technology, Government of India, has been a cornerstone of IT and electronics education in India, with over 50 centers, 700 plus accredited institutes and more than 9,000 facilitation centers. Now recognized as deemed to be university, NILET takes a giant leap forward in higher education. This International Bio Manufacturing Summit মানে ফার্স্ট টাইম হৈ আছে আমাৰ অসমত আৰু বায়ো ম্যানুফ্যাকচাৰিং এটা নতুন সাবজেক্ট মানে প্ৰধানমন্ত্ৰী মহোদয় এটা বায়ো পলিসি বুলি আৰম্ভ কৰিছে এই বায়ো ম্যানুফ্যাকচাৰিংত নতুনকে বহুত কিটা বস্তু যি বস্তু নৰ্মাল টাইমত আমি ৰিসাৰ্চ কৰিলেও কিবা কৰিলেও বহুত সময় লাগে বছৰে লাগে সেইকিটাটো আমি AI tools, digital technology, গোটেটো কৰি পেলাই আৰু এই জেনেটিক ইঞ্জিনিয়াৰিং কাম বিলাক বহুত সোনকালে মানে few days ভিতৰতে কৰিব পৰাকে এটো এটা ব্যৱস্থাটো আহিব পাৰে আৰু গোটে ইন্ডাষ্ট্ৰি এটা নতুন এটা ইন্ডাষ্ট্ৰি ইয়াত আৰম্ভ হ'ব পাৰে আৰু যি কেটা বস্তু আমি কেমিক্যাল ফাৰ্টিলাইজাৰ্স ইউজ কৰি আছো বা আমাৰ হেলথ আৰু ফুড ৰিলেটেড মানে বহুত কেটা সমস্যা বিলাক আছে এই গোটেটো সমাধান ইয়াত আনিব পাৰে এটা নতুন এটা ইন্ডাষ্ট্ৰি ক্ৰিয়েট হ'ব পাৰে আমাৰ ইয়াত বায়োটেকনলজি পাৰ্ক আছে আমাৰ ইউনিভাৰ্সিটি সায়েন্স স্ট্ৰীমছ আছে আৰু এনেকুৱা আমাৰ ইন্ডাষ্ট্ৰি আৰু এষ্টেক বুলি আমাৰ সায়েন্স এণ্ড টেকনলজি সেন্টাৰ আছে আমাৰ ষ্টেট গভৰ্নমেন্টৰ বিভিন্ন ডিপাৰ্টমেন্টছ আছে সেন্ট্ৰেল গভৰ্নমেন্টৰ বায়োটেকনলজি ডিপাৰ্টমেন্ট আছে গোটেটো মিলি আমি দুনিয়াকে এটা পৰিৱেশ সৃষ্টি কৰিলে এটা বায়ো ম্যানুফ্যাকচাৰিং বায়ো ফাউন্ডাৰীজ বুলি এটা নতুন ইন্ডাষ্ট্ৰি আমাৰ গোটে অসমতে আহিব পাৰে আৰু এটো আহিলে আমাৰ ইন্ডাষ্ট্ৰিৰ কাৰণে বেনিফিট হ'ব আৰু আমাৰ ইয়াত লৰা ছোৱালী লট অফ মানে জবস টু আহিব আৰু ইয়াত ইকোনমি আমাৰ ভাল হ'ব আজি এটো আমাৰ নৰ্থ ইষ্ট ডায়াসপৰা যি আছে বাহিৰত থকা ইন্ডাষ্ট্ৰি আৰু সায়েন্টিষ্ট যি আছে সকলো ইয়াত জড়িত হৈছে গতিকে আমাৰ ইন্টাৰনেশ্যনেল কোলাবৰেচন হ'ব পাৰে সহযোগ লগত আৰু যেটো ডায়াসপৰা অৰ্থাৎ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া যিসকল উদ্যোগী আৰম্ভ কৰি শিক্ষকসকলৰ আৰম্ভ কৰি ৰিচাৰ্চাৰ্ছক লৈ এই যেটো বায়ো ম্যানুফ্যাকচাৰিং আন্তৰ্জাতিক সামিট ইয়াত অনুষ্ঠিত হৈছে গভৰ্নমেন্ট অফ ইন্ডিয়া এটা নতুন পলিসি উলিয়াইছে যে হেৰি বায়ো E3 অৰ্থাৎ যিখিনি আমাৰ বায়ো E3 তিনিটা E3 কথা কৈছে ইকোনমি এনভায়ৰনমেন্ট আৰু এমপ্লয়মেন্ট অৰ্থাৎ আমাৰ পৰিৱেশ বিজ্ঞানৰ লগত ৰজিতা খুৱাই কেনেকৈ সংস্থাপন বৃদ্ধি কৰিব পাৰি আৰু লগতে আমাৰ পৰিৱেশটো কেনেকৈ সংৰক্ষণ কৰিব পাৰি অৰ্থনীতি কেনেকৈ সবলীকৰণ হ'ব গোটেই দিশবিলাকৰ ওপৰত ভৱিষ্যতমুখী এটা অৰ্থনীতি লৈ আজি ইয়াত আলোচনা আৰম্ভ হৈছে দুদিনীয়াকৈ আন্তৰ্জাতিক সংস্থা আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডায়াসপৰা নাইচিট বুলি কয় তেওঁলোকৰ সহযোগত হৈছে বহুতো বিজ্ঞানী বহুতো গৱেষক আৰু বেংকিং সেক্টৰ লগতে ইন্ডাষ্ট্ৰি বহু মানুহ আজি ইয়াত সমবেত হৈছে এতিয়া আৰম্ভ হৈছে উদ্ঘাটন সমাৰোহ তাৰ পিছত এতিয়া আমাৰ বিসি চেম্বাৰত এটা যেটো বায়ো E3 পলিচিৰ ওপৰত আলোচনা হ'ব তাৰ পিছত অন্যান্য স্থানতো ইন্ডাষ্ট্ৰি একাডেমিয়া ৰিসাৰ্চ আদি লৈ পেলাই সমান্তৰালভাৱে কেৱল সেশন আৰম্ভ হৈছে থ্যাংক ইউ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ